নমস্কাৰ, মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক সকলোকে মোৰ এষ্ট্ৰগুৰু ৰেখা ভিডিঅ'টোলৈকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ বুলি এটা বৰ ইণ্টাৰেষ্টিং টপিক লৈ আহিছোঁ। আমি সৰুৰে পৰাই কিছুমান কথা শুনিবলৈ পাওঁ যে আমাৰ লগৰবোৰে কেতিয়াবা কয়, আজি জুৰীয়া শালিকা দেখিছোঁ, আজি দিনটো বহুত ভাল যাব, এই ধৰণৰ কথা। বা আমাৰ মায়ে কেতিয়াবা যদি আমাৰ দেউতা ওলাই যায়, সেইখিনি সময়ত যদি আমি পিছফালৰ পৰা মাতিলেই নে এনেকৈ বুলি কয়। এই যিবিলাক আমি সৰুৰ পৰাই শুনি আহিছোঁ কিছুমান কথা, বা আমি পৰীক্ষা দিব যোৱাৰ সময়ত কিছুমান বস্তু এইবোৰ নাৰাখিবিচোন, এইবোৰ দেখিলি নেকি, আজি এইটো দেখিলোঁ, মই আজি পৰীক্ষাটো ঠিক নহ'ব, এই ধৰণৰ কথা কিছুমান আমি সৰুৰ পৰাই শুনি আহিছোঁ। যদি কাউৰীৰ কা বিভিন্ন স্থানত শুনা যায়, সেইটো এনেকুৱা কথাবোৰে আমাৰ যে এটা বেয়া ইংগিত দিয়ে। এইবোৰ কথা আমি সৰুৰ পৰাই শুনি আহিছোঁ। এইবোৰকে কওঁ আমি শুভ সংকেত বা অশুভ সংকেত। এষ্ট্ৰলজিত ইয়াক আমি কোৱা হয়, ইয়াক আমি কওঁ যে গুড এণ্ড বেড এষ্ট্ৰলজি চাইন, অৰ্থাৎ এষ্ট্ৰলজিৰ এই বস্তুটোৰ বিষয়েও আলোচনা কৰা যায়। জ্যোতিষ এটা চাইন্স বুলি ক'লেও ভুল নহয়, কিন্তু এই যিটো শুভ সংকেত অশুভ সংকেত, এইবোৰৰ কিছুমান লজিকেল কাৰণ থাকে। সেইকাৰণে আমি যেতিয়া জ্যোতিষক আমি যদি এটা ভালকৈ চাইন্স হিচাপে ডিফাইন কৰিব খোজোঁ, এটা বিউটিফুল চাইন্স বুলিয়ে ক'ব লাগিব। কাৰণ আমি যেতিয়া ইয়াৰ ঘৰবোৰ লওঁ, তাত প্ৰত্যেকটো ঘৰতে 30 ডিগ্ৰী থাকে আৰু 12টা ঘৰত 360 ডিগ্ৰী হয়। আৰু গ্ৰহবোৰ কোনটো ঘৰত কিমান ডিগ্ৰী সোমায়, এইবোৰ কথাও আমি এষ্ট্ৰলজিত শিকোঁ। ইয়াৰ উপৰি তাৰ লগত কিছুমান লজিকেল কথাও ইয়াৰ লগত ধৰা বন্ধা হৈ আহে। কিছুমান কথা থাকে আমাৰ যুগ ধৰি চলি অহা নিয়ম নীতি। সেয়েহে আমি এষ্ট্ৰলজি ইজ এ বিউটিফুল চাইন্স বুলি ক'ব পাৰোঁ। যে নহওক, আজি মই প্ৰায় আপোনালোকৰ লগত শুভ সংকেত আৰু অশুভ সংকেত কি, আমাৰ জীৱনত এইবোৰ প্ৰভাৱ কেনেকুৱা, তাৰ বিষয়ে আলোচনা কৰিম। প্ৰায় 20মান শুভ অশুভ সংকেতৰ বিষয়ে মই আজি ইয়াত আলোচনা কৰিম। আৰু লগতে কেৱল শুভ সংকেত বা অশুভ সংকেত জানিলেতো নহ'ব, জানিব লাগিব আমি ইয়াৰ উপায়। আমি ইয়াৰ উপায় সম্বন্ধেও কিছু কথা আলোচনা কৰিম, আৰু লগত থাকিব মোৰ এটা বা দুটা সময় অনুযায়ী দিব পৰা মহা উপায়। তেনেহ'লে আহক, প্ৰথমতে মই শুভ সংকেত বা অশুভ সংকেত কেনেকৈ জানিম আমি, এই বিষয়ে অলপ কথা আলোচনা কৰিম। তাৰ আগতে মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ কৰোঁ, যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে বা শুনি আছে, তেনেহ'লে ভিডিঅ'টো কমেণ্ট কৰিব, যদি ভাল পায় লাইক কৰিব, আৰু যদিহে আনক শ্বেয়াৰ কৰে নিশ্চয় বেলেগ মানুহো উপকৃত হ'ব। আৰু আপোনালোক যদি কোনোবা মোৰ ভিডিঅ'ত নতুন হয়, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব নটিফিকেশ্যন আগতে পোৱাৰ বাবে। আহক তেনেহ'লে জানো শুভ সংকেত আৰু অশুভ সংকেতৰ বিষয়ে। যিকোনো শুভ কামৰ যদিহে যাত্ৰা কৰিছে, যদিহে সোঁফালৰ পৰা কোনোবাই হাঁচি মাৰে, তেনেহ'লে তাক অশুভ সংকেত বুলি কোৱা হয়। আমাৰ কয়েই, এই হাঁচি মাৰিলে অকণমান বহ, এই ধৰণৰ আমাৰ কথা এটা প্ৰচলিত হৈ আছে। 2 নম্বৰতে, ৰাতিপুৱা ঘৰৰ পৰা ওলোৱাৰ সময়ত গাই গৰুৱে যদি হেম্বেলিয়াই, তেনেহ'লে তাক শুভ সংকেত মানা যায়। কিন্তু দুপৰীয়া আপুনি ওলাইছে ক'ৰবালৈ বুলি, সেই সময়ত যদি গাই হেম্বেলিয়াই, বা ৰাতি ক'ৰবালৈ ওলাইছে, আপুনি ক'ৰবাত যাওঁ বুলি যাত্ৰা কৰিম, কিবা এটা কামৰ কাৰণে যাত্ৰা কৰিছে, সেই সময়ত যদি গাই গৰুৱে হেম্বেলিয়াই, তেনেহ'লে সেইটো শুভ সংকেত বুলি মানা যায়। 3 নম্বৰতে, সপোনত যদি মেকুৰীক নিগনিয়ে ধৰে, তেনেহ'লে শুভ সংকেত মানা যায়। আচলতে বাস্তৱত
মেকুৰীয়েহে নিগনিক ধৰে, কিন্তু সপোনত যদি নিগনিয়ে মেকুৰীক ধৰে তেনেহ'লে তাক শুভ সংকেত মানা যায়, কিন্তু সপোনত যদি নিগনি দেখিছে তাক অশুভ সংকেত বুলি কোৱা হয়। নাম্বাৰ 4, সপোনত যদি আপুনি আপোনাক অপমান কৰা দেখিছে সেয়া শুভ সংকেত, তেতিয়া আপোনাৰ নিজৰ মান সন্মান বৃদ্ধি হ'ব বুলি কোৱা হয়। নাম্বাৰ 5, সপোনত যদি শস্য দেখে তেতিয়া অশুভ সংকেত বুলি কোৱা হয়। তেতিয়া কোৱা হয় যে আপোনাক চিন্তাই আৱৰি ধৰিব বা যিকোনো চিন্তা আপোনাৰ জীৱনলৈ আহিব পাৰে। নাম্বাৰ 6, সপোনত যদি আপোনাৰ লগত কাগজৰ দ্বাৰা আপুনি লেনদেন কৰা দেখিছে সেয়া অশুভ সংকেত ধৰা যায়। ইয়াৰ জৰিয়তে কোৱা হয় যে আপোনাৰ বিজনেছত হয়তো লোকচান হ'ব পাৰে। নাম্বাৰ 7, সপোনত যদি অপাৰেশ্যন কৰা দেখিছে তেনেহ'লে এয়া শুভ সংকেত বুলি ধৰা হয়। ই চিন্তা দূৰ কৰাৰ সংকেত দিয়ে, লগতে বেমাৰ কমাৰ সংকেত দিয়ে। সপোনত যদি কোৱা দেখে তেনেহ'লে অশুভ বুলি ধৰা হয়। ইয়াৰ দ্বাৰা ধনহানি হোৱাৰ সম্ভাৱনা থাকে। নাম্বাৰ 9, সপোনত যদি নিজৰ মগজুত আঘাত পোৱা দেখে তেনেহ'লে শুভ সংকেত বুলি কোৱা হয়। ইয়াৰ দ্বাৰা ধনলাভ হ'ব পাৰে বুলি কোৱা যায়। সপোনত যদি কাৰোবাৰ বিয়া দেখে এইটো বহুতেই অশুভ বুলি কোৱা হয়। এইটোৱে আপোনাৰ বহুত বেছি লোকচান কৰিব পাৰে, তাৰে আমি সংকেত পাওঁ বুলি ধৰা যায়। এনে ক্ষেত্ৰত যিমান পাৰে সিমান গায়ত্ৰী মন্ত্ৰ জপ কৰিব লাগে, নতুবা শুনিব লাগে। ধূপ চাকি জ্বলাই গায়ত্ৰী মন্ত্ৰ শুনক বা জপ কৰক। নাম্বাৰ 11, সপোনত যদি কাৰোবাৰ উন্নতি দেখি আপুনি নিজে সুখী হৈছে তেনেহ'লে ভাবিব যে এয়া আপোনাৰ বাবেও শুভ, কাৰণ ইয়ে আপোনাৰ জীৱনলৈও যে উন্নতি আনিব সেই কথাটোৰে সংকেত দিয়ে। সপোনত যদি সম্বন্ধীয় মানুহক, কোনো ৰিলেটিভছক আপুনি সুখী হোৱা দেখে তেনেহ'লে ভাবিব যে আপোনাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। নাম্বাৰ 13, যদিহে বুধবাৰে আপুনি কাপোৰ ধুৱে তেনেহ'লে কোৱা হয় ই শুভ, কাৰণ বুধবাৰে কাপোৰ ধুলে বেমাৰ আজাৰ নাথাকে বুলি কোৱা যায়। কিন্তু ঠিক একেদৰে যদিহে আপুনি শুক্ৰবাৰে কাপোৰ ধুৱে এই কথাটো অশুভ সংকেত বুলি কোৱা হয়, যিহেতু এনেকুৱা সেই মানুহগৰাকীয়ে এই ক্ষেত্ৰত যি মানুহগৰাকীয়ে কাপোৰ ধুৱে বা যিয়ে কাপোৰ ধুৱে শুক্ৰবাৰে তেওঁ যেন উপায় নাপায় সেই কাপোৰ ধুইছে, এই কথাটোৰে ইংগিত দিয়ে। গতিকে পাৰিলে শুক্ৰবাৰে কাপোৰ নুধুব, বুধবাৰে ধুবলৈকে যত্ন কৰক। নাম্বাৰ 15, মূৰ্তি বনোৱা যদি দেখিবলৈ পায় তেনেহ'লে শুভ সংকেত বুলি কোৱা হয়। ই প্ৰমোচনৰ আশা দেখুৱায়। নাম্বাৰ 16, যদিহে মূৰ্তি ভঙা দেখে তেনেহ'লে ই অশুভ সংকেত বুলি কোৱা হয়। ই বুজায় যে শত্ৰুৰ জালত আপুনি ফচিবলৈকে যাই আছে। নাম্বাৰ 17, ক'ৰবালৈ আপুনি ওলাইছে, কোনোবাই কাপোৰ ধুই থৈছিলে সেয়া কাপোৰ শুকোৱাত দেখিছে তেনেহ'লে আপুনি শুভ সংকেত বুলি ধৰি ল'ব। আপুনি যি কাৰ্যৰ বাবে ওলাইছে সেই কাৰ্য আপোনাৰ সফল হোৱাৰ সম্ভাৱনা থাকে। নাম্বাৰ 18, ক'ৰবাত যোৱাৰ আগতে যদি কুকুৰে কাপোৰে মাটিত দবাই থাকে সেইটো আপোনাৰ অশুভ সংকেত বুলি ধৰিব। আপুনি যি কামত ওলাইছে তাত অসফল হোৱাৰ ইংগিত থাকে। নাম্বাৰ 19, সপোনত যদি ইলাচি দেখে বা খায় তেনেহ'লে শুভ সংকেত বুলি কোৱা হয়। ইয়াৰ দ্বাৰা আপুনি যশ বা মান সন্মান লাভ কৰিব। নাম্বাৰ 20, সপোনত তেল দেখা বা মালিচ কৰা যদিহে দেখে তেনেহ'লে তাৰ দ্বাৰা আপোনাৰ বেমাৰ হোৱাৰহে ইংগিত আহে, গতিকে ই এটা অশুভ সংকেত। সপোনত মা বা গুৰু দেখা বহুতে পজিটিভ, আপোনাৰ যে ভাল হ'ব এই কথাটোৱে বুজায়।
সপোনত যদি কোনোবাই আপোনাক পিছা কৰি থকা দেখে তেনেহ'লে এয়া বহুত বেয়া। সূৰ্যক জল দিবলৈকে যত্ন কৰক। ক'ৰবাত ওলোৱাত হাঁচি মাৰিলে বাধা আহে, এইবোৰ আমি বহুত পৰিমাণে মানো আৰু ইয়াৰ নিশ্চয় উপায়ো দিম। তাৰ আগতে মই আপোনালোকলৈ আগবঢ়াইছোঁ এটা মহা উপায়। সেই উপায়টো হ'ল সন্তান প্ৰাপ্তিৰ বাবে কৰা উপায়। আপোনালোকে সন্তান প্ৰাপ্তি যদিহে ইচ্ছা কৰিছে তেনেহ'লে শুক্ৰবাৰে বট গছৰ পাত এটা ধুই ল'ব আৰু তাত ৰঙা ৰঙৰ কুমকুমেৰে স্বস্তিক বনাই তাত অকণমান চাউল আৰু চুপাৰি ৰাখি সূৰ্যাস্তৰ আগে আগে যিকোনো মন্দিৰত দিব আৰু সেই মন্দিৰত ভগৱানক প্ৰাৰ্থনা কৰিব যাতে তেওঁ আপোনালোকৰ সন্তান প্ৰাপ্তিৰ বৰদান দিয়ে। আৰু লগতে বেডৰুমৰ যদি আইনা আছে তেনেহ'লে সেইখন আঁতৰাই দিব। কিন্তু আপোনালোকৰ সন্তান প্ৰাপ্তি হ'ব যদিহে আপোনালোকে ডাক্তৰক দেখুৱাই থাকে। ডাক্তৰক দেখুৱাবলৈকে নাপাহৰিব। যদিহে কেতিয়াও মিৰাকল নকৰে, কোনো ধৰণৰ অস্বাভাৱিকতা জ্যোতিষত নাই, ই আপোনাক এটা ৰাস্তা নিশ্চয় দিব। এতিয়া আহোঁ সপোনত অশুভ সংকেতৰ উপায় কিছুমান লৈ। যদিহে আপুনি অশুভ সংকেত পাইছে তেনেহ'লে আপোনাৰ ইষ্ট দেৱতাক স্মৰণ কৰক। আপোনাৰ ৰাশি অনুযায়ী আপোনাৰ যি ৰাশি অধিপতি গ্ৰহ, সেই অধিপতি গ্ৰহৰ মন্ত্ৰ উচ্চাৰণ কৰক, জপ কৰক। কাপোৰ আৰু তেল মন্দিৰত দি দিয়ক, দান কৰক। মন্দিৰত প্ৰসাদ দিব আৰু ভগাই দিব। যদিহে সদায় আপোনাৰ সপোনত বেয়া প্ৰভাৱ আহে, অৰ্থাৎ বেয়া সপোন আপুনি প্ৰায়েই দেখি থাকে, তেতিয়া আপোনালোকে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক, নতুবা বিষ্ণু সহস্ৰ নাম পাঠ কৰিব। তেতিয়া আপোনালোকৰ লাহে লাহে বেয়া সপোন নাইকিয়া হৈ আহিব। আপুনি অশুভ সংকেতৰ পৰাই সদায় ৰক্ষা কৰিব যদিহে এই উপায়টো কৰি থাকে। ৰাতিপুৱা শুই উঠাৰ আগতে, মাটিত ভৰি দিয়াৰ আগতে ধৰিত্ৰীৰ স্পৰ্শ কৰক, পৃথিৱীক স্পৰ্শ কৰক, প্ৰণাম কৰক। তাৰপিছত আপোনালোকে আপোনালোকৰ ইষ্ট দেৱতাক স্মৰণ কৰক। তেতিয়া আপোনাৰ জীৱনলৈ যিয়েই অশুভ সংকেত নাহক কিয়, সেয়া আপোনাৰ জীৱনত কমপ্লিটলি আঁতৰি যোৱাৰ সম্ভাৱনা থাকিব, বা যিমানখিনি প্ৰভাৱ দিব লাগিছিলে সিমান প্ৰভাৱ দিব নোৱাৰিব। সেয়েহে ৰাতিপুৱাই উঠিয়ে পৃথিৱীত অৰ্থাৎ মাটিত খোজ দিয়াৰ আগতে মাটিৰ স্পৰ্শ কৰি প্ৰণাম কৰক আৰু ইষ্ট দেৱতাক স্মৰণ কৰক। এতিয়া আহোঁ মোৰ শেষৰটো মহা উপায়লৈকে। আপোনাৰ জীৱনত বাৰে বাৰে দুৰ্ঘটনা হৈ থাকে নেকি? আপুনি প্ৰায়ে সৰু সৰু দুৰ্ঘটনাৰ সন্মুখীন হয়ে নেকি? ইটো সিটো জীৱনত আপোনাৰ দুৰ্ঘটনা লাগিয়ে থাকে নেকি? তেনেহ'লে আপোনালোকে ধূপ দীপ জ্বলাই মঙলবাৰ আৰু শনিবাৰে এটা তামৰ পাত্ৰত গুড় ৰাখি মন্দিৰত, যিকোনো মন্দিৰত বা যিকোনো মন্দিৰতকৈ আচলতে হনুমান মন্দিৰত যদি এই তামৰ পাত্ৰত গুড়খিনি ৰাখি হনুমান চালিচা পঢ়িব পাৰে তেনেহ'লে আপোনালোকৰ এই যি দুৰ্ঘটনাৰ যোগ, এই যোগটো লাহে লাহে কাটি আহিব। আচলতে শনিবাৰ মঙলবাৰে যেতিয়া আপোনালোকে সময় পায়, মাহত অন্তত এবাৰ এটা শনিবাৰ, মাহত অন্তত এটা মঙলবাৰ যদি পাৰে, মন্দিৰত গৈ পানী দিব, তাত গুড় দিব তামৰ পাত্ৰত, সেই জল আৰু গুড় অৰ্পণ কৰি তাত হনুমান চালিচা পঢ়িবলৈকে যত্ন কৰিব। আৰু নোৱাৰিলেও মন্দিৰত গুড় আৰু জল দিব, আৰু ঘৰত হ'লেও হনুমান চালিচা যেতিয়াই সময় পায়, শনি মঙলবাৰ স্পেচিয়েলি শনি মঙলবাৰে যেতিয়া আপোনালোকে সময় পায় তেতিয়ালৈকে হনুমান চালিচা সেইদিনা হনুমান চালিচা পঢ়ক আৰু হনুমান প্ৰভুৰ চৰণত
হনুমান প্ৰভুৰ মন্দিৰত গৈ এয়া জল আৰু গুড় অৰ্পণ কৰক তামৰ পাতত। নিশ্চয় আপোনালোকৰ এয়া যি দুৰ্ঘটনাৰ সম্ভাৱনা এয়া নাইকিয়া হৈ আহি থাকিব। মই এষ্ট্ৰগুৰু ৰেখাই আজি যিমানখিনি পাৰোঁ আপোনালোকক শুভ সংকেত অশুভ সংকেতৰ বিষয়ে জাননী দিলোঁ। আপোনালোকে ইয়াৰ পৰা কেনেকৈ মুক্তি পাব তাৰো উপায় দিলোঁ। আপোনালোকে সুখী থকাৰ কামনাৰে আৰু কুশলে থকাৰ কামনাৰে মই মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।